ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ আৰু চাঞ্চল্যকৰ তথ্য পোহৰলৈ 12 ঘণ্টাত 3বাৰকৈ কেফেইন বিয়েৰ পান কৰোৱাৰ হৈছিল জুবিনক গৰিমাক আৰত ৰাখি ছিংগাপুৰত ৰচা হৈছিল নেকি বিনোদনৰ কাৰ্যসূচীৰ পৰিকল্পনা 12 ঘণ্টাত 3বাৰ কেফেইন বিয়েৰ পান কৰোৱা হৈছিল জুবিনক কেফেইন বিয়েৰৰ হৈতে জিনৰ ককটেইল কৰা হৈছিল আৰু কেফেইন বিয়েৰৰ পৰা হ'ব পাৰে সিজাৰ বা মাসুল ক্ৰেম্প কেফেইন বিয়েৰ পান কৰি পানীৰ সংস্পৰ্শলৈ অহাটো প্ৰাণনাশী ঘটনা জনাই গৈছো এই মুহূৰ্তৰ আনেক ব্ৰেকিং নিউজ আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ আৰু চাঞ্চল্যকৰ তথ্য পোহৰলৈ 12 ঘণ্টাত 3বাৰকৈ কেফেইন বিয়েৰ পান কৰোৱা হৈছিল জুবিনক আৰু গৰিমাক আৰত ৰাখি ছিংগাপুৰত ৰচা হৈছিল নেকি বিনোদনৰ কাৰ্যসূচীৰ পৰিকল্পনা জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক ঘটনাৰ আঁৰৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আৰু কেনেকৈ জুবিন গাৰ্গৰ লগত সংগঠিত হৈছিল ছিংগাপুৰৰ এই ঘটনা আৰু সমগ্ৰ তথ্য পোহৰলৈ আহিছে আৰু ইটোৰ পাছত ইটো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু CID জেলাৰ অন্তত ইটোৰ পাছত সিটো তথ্য পোহৰলৈ আহিছে আৰু 12 ঘণ্টাত 3বাৰকৈ কেফেইন বিয়েৰ পান কৰোৱা হৈছিল জুবিনক আৰু কেফেইন বিয়েৰৰ হৈতে জিনৰ ককটেইল কৰা হৈছিল এনে বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আৰু CID জিয়াত এনে বিভিন্ন ভয়ংকৰ তথ্য পোহৰলৈ আহিছে কেফেইন বিয়েৰৰ পৰা হ'ব পাৰে সিজাৰ বা মাসুল কেম্প আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ আঁৰৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আৰু CID জেলাত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে 12 ঘণ্টাত 3বাৰকৈ কেফেইন বিয়েৰ পান কৰোৱা হৈছিল জুবিনক আৰু কেফেইন বিয়েৰ পান কৰি পানীৰ সংস্পৰ্শলৈ অহাটো প্ৰাণনাশী ঘটনা আমি জনাই গৈছো এই মুহূৰ্তৰ নিউজ এটা চামৰ দৰ্শকসকলক এক ব্ৰেকিং নিউজ আৰু জুবিন গাৰ্গৰ যে ছিংগাপুৰৰ যি ঘটনা সংঘটিত হৈছিল তাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আৰু শ্যাম কানু মহন্তই ফাদিল কৰিছে ইটোৰ পাছত সিটো বিস্ফোৰক তথ্য আৰু 12 ঘণ্টাত 3বাৰকৈ কেফেইন বিয়েৰ পান কৰোৱা হৈছিল জুবিনক আৰু গৰিমাক আঁৰত ৰাখি ছিংগাপুৰত ৰচা হৈছিল নেকি বিনোদনৰ কাৰ্যসূচীৰ পৰিকল্পনা আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে জুবিন গাৰ্গক এনে ঘটনাক সংগঠিত কৰি কোনো যাতে হাৰি যাব নোৱাৰে এই মন্তব্য কৰিছে